আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত হেল্ল' নমস্কাৰ কুমৰক চৌধুৰীৰ লগতে কলম্বাই কাৰ্ডম কি খবৰ বহুত এটা ভাল খবৰ আহি গৈছে ফাইনেলি অসম পুলিচৰ এপইণ্টমেণ্ট ডেট আহি গৈছে অলপ আগতে এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ তাতে মই জনাই দিছিলোঁ যে আজি CM ছাৰ ফেচবুক লাইভ আহিব তাতে হয়তো এইবিলাকৰ বিষয়ে ক'ব পাৰে নতুন ভেকেঞ্চিৰ লগতে অসম পুলিচৰ এপইণ্টমেণ্ট বিষয়ে সকলোখিনি ক'ব পাৰে বুলি কৈছিল তাতে বহুতে বেয়া কমেণ্ট কৰিছিলে একো এনেকুৱা আপডেট নাহে এনেই ভিডিঅ' দিছ আৰু হোৱাটছআপ কিছুমান গ্ৰুপতো মই আছোঁ তাতো বহুতে কৈছে মোৰ নাম লৈও কৈছে যেন এনে ডিফেন্স ক্লাব এনেকৈ আপডেট দিছে বুলি আপোনালোকে এতিয়া বৰ্তমান ফাইনেলি গম পালে অসম পুলিচৰ এপইণ্টমেণ্ট দিয়া হ'বগৈ 3 ডিচেম্বৰ তাৰিখে সকলোকে লগ পাম যিমানখিনি মোক ছাপোৰ্ট কৰি আছে যিমানখিনি কৈছে আপুনি যিমানখিনি কিবা দিয়ে ভিডিঅ' দিয়ে প্ৰায়খিনি শুদ্ধ হয় থেংক ইউ বুলি বহুতে কৈছে তো থেংক ইউ কোৱাৰ প্ৰয়োজন নাই আপোনালোকে নিজৰ শক্তি নিজৰ ধৈৰ্য নিজৰ পৰিশ্ৰম সেইবিলাকৰ ফলতে বৰ্তমান আপোনালোকে চাকৰি পাবলৈ অক্ষম হৈছে সকলোকে লগ পাম গুৱাহাটীত 3 ডিচেম্বৰ তাৰিখে এতিয়া মই ভিডিঅ'টো আপোনালোকে দেখুৱাই দিম অলপ আগতে তেওঁ কৈছে মই লগালগ ভিডিঅ'ত আপলোড কৰি দিছোঁ যিহেতু এই নিউজটো সকলোৱে শুনিবৰ কাৰণে অপেক্ষা কৰি আছিলে তো ইমানখিনি আছিলে এতিয়া বৰ্তমান CM ছাৰে এই বিষয়ে কি কৈছে লগতে নেক্সট এটা ভিডিঅ'ত আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ কেনেকৈ যাব লাগিব কি ডকুমেণ্ট লৈ যাব যিহেতু মই যোৱা বছৰ যোনটো AFF দিছিলেগৈ AFF লগতে ফৰেষ্ট গাৰ্ড এইবিলাকত মই গৈছিলোঁ এপইণ্টমেণ্ট ল'বৰ কাৰণে মোৰ কাৰণে নহয় মোৰ লগৰটো চাকৰি পাইছিলে তাতে মই লগতে গৈছিলোঁ প্ৰচেছটো কেনেকৈ হয় কিমান দূৰ কিমান টকা খৰচ হ'ব সকলোখিনি নেক্সট এটা ভিডিঅ'ত দিম এতিয়া CM ছাৰে কি কৈছে আপোনালোকক লগাই দিছোঁ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছোঁ মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো AB UB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব